हेलो सर सर আপোনাৰ গুড নেম ডেভিড 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 আপোনাৰ পিছে ঘৰ ক'ত হাইলাকান্দি 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 কোনখিনিত ছাৰ এইটো নকওঁ আচ্ছা আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মই আছোঁ হুম হুম আৰু ময়ে আছোঁ আচ্ছা পিছে ছাৰ আপুনি বিয়া পাতিছেনে নাই পাতা যোনজনী ছোৱালীক মই ভাল পাইছিলোঁ তাই বেলেগ এজন ল'ৰাৰ লগত বিয়া পাতিব ওলাইছিলে ইমান ভাল পাইছিলোঁ তাইক কিন্তু তাই মোৰ লগত গাদ্দাৰি কৰিলে যোনদিনা বিয়া হোৱাৰ কথা সিদিনা মই দৰা আৰু কইনাৰ ওচৰত গৈ সেই মণ্ডপত মই নিজৰ বন্দুকটো ওলাই দৰা আৰু কইনাৰ মূৰত মানে মাৰ্ডাৰ কৰাটো মানে পিছে আপুনি বৰ্তমান কিমানটা মাৰ্ডাৰ কৰিলে ছাৰ 58 নহয় নহয় 57 নেকি ছাৰ 58 নহয় নহয় ছাৰ 57 আপুনি মনত কৰক মই আপোনাক ইণ্টাৰভিউ হোৱাৰ আগত মই বেক ষ্টেজত সুধিছিলোঁ নহয় মনত আছেনে ঠিক আছে ছাৰ চ' এইকেইটা প্ৰশ্ন মই মানে আপোনাক ইণ্টাৰভিউত কৰিম একোতো প্ৰব্লেম নাই ছাৰ কমফৰ্টেবল ন ছাৰ ঠিক আছে আচ্ছা আচ্ছা ঠিক আছে ছাৰ আৰু এটা লাষ্ট প্ৰশ্ন আপুনি বৰ্তমান এট প্ৰেজেণ্ট কিমানটা মাৰ্ডাৰ কৰিছে 57 57 ন আচ্ছা আচ্ছা ঠিক আছে ছাৰ ঠিক আছে মনত পৰিছে ছাৰ আপুনি 57টা মাৰ্ডাৰ কৰিছে 58